শিক্ষক আৰু কৰ্মচাৰীসকলৰ কাৰণে এখনি বৃহৎ নটিফিকেশ্যন আমি ইয়াতে দেখিবলৈ পাইছোঁ। নটিফিকেশ্যন অৰ্থাৎ আদেশ অৰ্থাৎ ষ্ট্ৰিক্ট অৰ্ডাৰ ইয়াতে আহিছে শিক্ষক কৰ্মচাৰীৰ প্ৰত্যেকৰ কাৰণে। আৰু ইয়াতে আপোনালোকে চাবলৈ পাইছে বহুতখিনি কথা লিখা আছে, গোটেইখিনি কথা আমি ইণ্টাৰপ্ৰিট কৰিবলৈ চেষ্টা কৰিম। এইখন নটিফিকেশ্যনত বা এইখন অৰ্ডাৰত আপুনি দেখিবলৈ পাব এৰাইভেল এটেণ্ডেঞ্চৰ ওপৰত আছে, ডিপাৰ্চাৰ টাইম ৰেকৰ্ডৰ ওপৰত আছে, কেজুৱেল লিভৰ ওপৰত আছে, মুভমেণ্ট অফ নন টিচিং ষ্টাফৰ ওপৰত আছে ভালেখিনি আদেশ। 4টা আদেশ ইয়াতে দি দিছে এক্সপ্লেইন কৰি পেলাই, গোটেইখিনি কথা আমি চাম। প্ৰথমতে চাওঁ এই নটিফিকেশ্যন ক'ৰ পৰা আহিছে। আৰু এটা কথা আপোনালোকে গম পায়, যেতিয়া শিক্ষা বিভাগত নটিফিকেশ্যন আমি এখন ডিষ্ট্ৰিক্টত দেখিবলৈ পাওঁ, তেতিয়াহ'লে অন্য ডিষ্ট্ৰিক্টবিলাকতো ঠিক তেনেকুৱা ধৰণৰ নটিফিকেশ্যন বা আদেশবিলাক আমি দেখিবলৈ পাওঁ। গতিকে এইখন নটিফিকেশ্যন যিখন পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছে সেই ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰতো ইম্পৰ্টেণ্ট হয়েই, তাৰ উপৰিও অন্য ডিষ্ট্ৰিক্টবিলাকতো প্ৰায় আমি দেখিবলৈ পাওঁ তেনেকুৱা ধৰণৰ একেই নটিফিকেশ্যন বা আদেশ তেওঁলোকে দি দিয়ে। এতিয়া চাওক, গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ইনস্পেক্টৰ অফ স্কুল NDC নগাঁৱৰ ফালৰ পৰা আহিছে। 30/4/2026 তাৰিখত এইখন অৰ্ডাৰ প্ৰকাশিত কৰা হৈছে। তো গোটেইখিনি কথা আমি ইয়াতে চাবলৈ চেষ্টা কৰিম, আচলতে কি দি দিছে কথাখিনি। স্কিপ নকৰাকৈ কমপ্লিট চাব, তেতিয়াহ'লে গোটেইখিনি কথা বুজিবলৈ সক্ষম হ'ব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব। এতিয়া হওক আমি গোটেইখিনি কথা চাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে লিখিছে, শিক্ষা সেতু পৰ্টেলৰ জৰিয়তে উপস্থিতি দাখিল কৰাৰ নিৰ্দিষ্ট নিয়ম পালন নকৰাৰ বিষয়ে বিশেষকৈ আহোঁতে আৰু যোৱা সময় দুয়োটা লিপিবদ্ধ নকৰাৰ ক্ষেত্ৰত বহুসংখ্যক শিক্ষক আৰু বিদ্যালয় কৰ্মচাৰীয়ে অৱহেলা কৰা দেখা গৈছে, যিটো অত্যন্ত গুৰুত্ব সহকাৰে লক্ষ্য কৰা হৈছে। তো দেখিছে আপোনালোকে, যি এৰাইভেল এণ্ড ডিপাৰ্চাৰ থাকে, সেই ডিপাৰ্চাৰ এৰাইভেলৰ ক্ষেত্ৰত বহুতো কৰ্মচাৰী বহুতো শিক্ষকে তেওঁলোকে সেই নিয়মখিনি নামানা বুলি ইয়াতে কৈছে, যিটো অত্যন্ত গুৰুত্ব সহকাৰে লোৱা বুলি ইয়াতে কৈছে। এই সন্দৰ্ভত সকলো শিক্ষক আৰু বিদ্যালয় কৰ্মচাৰীক তলত উল্লেখ কৰা নিৰ্দেশনাবোৰ কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে। চাওক, কঠোৰভাৱে ইয়াতে নিৰ্দেশখিনি দিছে। নম্বৰ 1ত আহোঁতে আৰু উপস্থিতি, এৰাইভেল ডিপাৰ্চাৰৰ ক্ষেত্ৰত কৈছে, সকলো শিক্ষক আৰু কৰ্মচাৰীয়ে বাধ্যতামূলকভাৱে পুৱা 9 বজাৰ ভিতৰত বিদ্যালয়ত উপস্থিত থাকিব লাগিব। উপস্থিতি শিক্ষা সেতু পৰ্টেলত 9-10 বজাৰ ভিতৰত দাখিল কৰিব লাগিব। তো দেখিছে, লাষ্ট টাইম এটা দি দিছে 9:10। 9:10 আগতে আপোনালোকে কি কৰিব লাগিব, ভিতৰত উপস্থিতি দিব লাগিব। 9 বজাৰ ভিতৰত বিদ্যালয়ত উপস্থিতি থাকিব লাগিব বুলি ইয়াতে কৈছে। তাৰপিছত আমি চাম 2 নম্বৰ, যোৱা সময় আৰু লিপিবদ্ধকৰণ। বিদ্যালয়ৰ চৰকাৰী সময় শনিবাৰৰ বাহিৰে, শনিবাৰটো বাদ দি পেলাই পুৱা 9 বজাৰ পৰা দুপৰীয়া 3:25 সেই সময়মতে সকলো কৰ্মচাৰীয়ে 3:25 বিদ্যালয়ত উপস্থিত থাকিব লাগিব আৰু সেইমতে পৰ্টেলত যোৱা সময় লিপিবদ্ধ কৰিব লাগিব। যোৱা সময় লিপিবদ্ধ নকৰাটো বিদ্যালয় আগতে এৰা বুলি ধৰা হ'ব। তো দেখিলে আপোনালোকে, শনিবাৰৰ বাহিৰে 9 বজাৰ পৰা দুপৰীয়া 3:25 থাকিব লাগিব। আৰু সেই ডিপাৰ্চাৰ যেতিয়া কৰিব, তেতিয়া তেওঁলোকে সেই সময়ত শিক্ষা সেতু এপত বা পৰ্টেলত তেওঁলোকে লিপিবদ্ধকৰণ কৰিব লাগিব। আৰু যদি নকৰে, তেতিয়াহ'লে তেওঁলোক সেই ঠাইত বা বিদ্যালয় আগতে এৰি যোৱা বুলি ধৰি লোৱা হ'ব। তাৰপিছত চাওক, নম্বৰ 3ত কেজুৱেল ছুটিৰ ক্ষেত্ৰত ইয়াতে লিখিছে CL, আমি কওঁ যিটো কেজুৱেল লিভ। তো কেজুৱেল ছুটিৰ ক্ষেত্ৰত পুনৰ স্মৰণ কৰোৱা হৈছে যে শিক্ষা সেতু পৰ্টেলত কেৱল ছুটিৰ আবেদন আপলোড কৰিলেই ছুটি অনুমোদিত বুলি গণ্য নহয়। সংশ্লিষ্ট অধ্যক্ষ মুখ্য শিক্ষকৰ দ্বাৰা অনুমোদন লাভ কৰাৰ পাছতহে ছুটি অনুমোদিত বুলি গণ্য কৰা হ'ব। তো দেখিলে আপোনালোকে, ছুটিৰ ক্ষেত্ৰতো ইয়াতে কৈছে, তো পৰ্টেলত যদি ছুটিৰ এপ্লিকেশ্যনখন আপোনালোকে আপলোড কৰি দিলেই যে ছুটিটো হৈ যাব সেইটো নহয়, অনুমোদন মানে এপ্ৰুভেল নহয়, সেইটো হৈ যাব সেইটো কথা কোৱা হোৱা নাই। এই ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব, যিটো সংশ্লিষ্ট অধ্যক্ষ থাকিব বা মুখ্য শিক্ষক থাকিব, তেওঁলোকৰ দ্বাৰা অনুমোদন লাভ কৰাৰ পিছতে ছুটিটো গ্ৰাণ্ট হ'ব, সেইখিনি কথা ইয়াতে কৈছে। তো নম্বৰ 4ত কৈছে, কৰ্মচাৰীসকলৰ যিসকল শিক্ষক নহয়, বিদ্যালয়ৰ কৰ্মচাৰী থাকে, তেওঁলোকৰ ক্ষেত্ৰত কৈছে মুভমেণ্টৰ ক্ষেত্ৰত, যদি কোনো কৰ্মচাৰীক কাৰ্যালয় বা কোষাগাৰ সম্পৰ্কীয় কামৰ বাবে কাৰ্যালয়ৰ মাজত বিদ্যালয় এৰিব লাগে, তেন্তে তেওঁক সংশ্লিষ্ট অধ্যক্ষ মুখ্য শিক্ষকসকলৰ পূৰ্ব অনুমতি আৰু অনুমোদন লৈহে যাব লাগিব। তো এই ক্ষেত্ৰত কৈছে, যিবিলাক ট্ৰেজাৰী কাম থাকে বা অন্য ধৰণৰ কাম যদি থাকে, কোনোবা কৰ্মচাৰী যদি সেই বিদ্যালয়ৰ পৰা যদি তেওঁ তাত যাবলগীয়া হয়, তেতিয়াহ'লে সংশ্লিষ্ট যি থাকিব আপোনাৰ হেড অফ দ্য ইনষ্টিটিউশ্যন বুলি ক'ব পাৰে, বা যি প্ৰিন্সিপাল, তেনেকুৱা ধৰণৰ যিখিনি আপোনাৰ DDO থাকিব বা যিখিনি হায়াৰ অথৰিটি থাকিব, তেওঁলোকক
জনাব লাগিব আৰু তেওঁলোকে অনুমতি দিলেহে আপুনি যাব পাৰিব, সেইখিনি কথা ইয়াতে কৈছে। শিক্ষা সেতু পৰ্টেলৰ জৰিয়তে সকলো কৰ্মচাৰীৰ উপস্থিতি এই কাৰ্যালয়ৰ পৰা ঘনিষ্ঠভাৱে নিৰীক্ষণ কৰা হ'ব। কোনো ধৰণৰ উলংঘা বা ত্ৰুটি দেখা পালে সংশ্লিষ্ট কৰ্মচাৰীক কাৰণ দৰ্শোৱা জাননী জাৰি কৰা হ'ব। দাখিল কৰা উত্তৰ সন্তোষজনক নহ'লে বিদ্যমান নিয়ম অনুসাৰে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তো দেখিলে ইয়াতেও এটা বহুত ষ্ট্ৰিক্ট একশ্যন ইয়াতে লোৱা হ'ব বুলি কৈছে। যদি এই নিয়মখিনি উলংঘা কৰে, যদি এই নিয়মখিনি নামানি পেলাই যদি তেওঁলোকে কিছুমান বেলেগ নিয়মত যায় বা এইখিনি নিয়ম যদি নামানে, তেতিয়াহ'লে বা এই নিয়ম যদি উলংঘা কৰে, তেতিয়াহ'লে সেই কৰ্মচাৰীজনক কাৰণ দৰ্শোৱা যিটো ন'টিছ, সেই ন'টিছখন তেওঁলোকৰ কাৰণে জাৰি কৰা হ'ব। আৰু তেওঁলোকে যদি উত্তৰটো সন্তোষজনকভাৱে দিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকৰ ওপৰত কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইয়াতে কোৱা হৈছে।